ওম শান্তি। বিশ্বৰ সৰ্বপ্ৰথম সৰ্বশ্ৰেষ্ঠ মনোবৈজ্ঞানিক সুনিপুণ ৰাজনীতিবিদ আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠাপক 16 কলা সম্পন্ন সম্পূৰ্ণ নিৰ্বিকাৰী মৰ্যাদা পুৰুষোত্তম যোগীৰাজ সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ দিয়া আমাৰ স্বধৰ্মৰ শিক্ষক, যাৰ বাঁহীৰ সুৰে বিশ্বৰ আত্মাক ব্যাকুল কৰি তোলে, আমাৰ প্ৰেৰণাৰ উৎস পথ প্ৰদৰ্শক শ্ৰীকৃষ্ণৰ জন্মদিন। এই দিনটো আজি গোটেই বিশ্বত, বিশেষকৈ ভাৰতবৰ্ষত উলহ মালহেৰে উদযাপন কৰা হৈছে। অসমীয়া সংস্কৃতিত শ্ৰীকৃষ্ণ বন্দিত। অসমীয়া সাহিত্য সংস্কৃতি সকলোতে শ্ৰীকৃষ্ণ নহ'লেই নহয়। তেওঁ সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতা গ্ৰন্থত তেওঁ আমাক জীৱনত জীয়াই থকাৰ কলা শিকাইছে। যেতিয়া আমি দুখ দুৰ্দশাত পৰোঁ, যেতিয়া আমাৰ সমস্যাই আমাক আগুৰি ধৰে, সেই সময়ত আমি যদি কৃষ্ণৰ মুখেৰে নিশ্চিত শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ এটা শ্লোকো আমি উলিয়াই লওঁ, তেতিয়া আমাৰ মন শান্তিৰে ভৰি পৰে। আমি জানো কাৰোবাৰ প্ৰতি যদি আমাৰ প্ৰেম ভাৱ হয়, সেই প্ৰেম ভাৱ এসময়ত ভাল পোৱালৈ ৰূপান্তৰিত হয়। আৰু সেই ভাল পোৱাবিলাক যেতিয়া আমাৰ ক্ষেত্ৰত আমাৰ কাৰণে অভিশাপ হৈ ৰয়, কাৰণ আমি আমাৰ সম্বন্ধীয়ই হওক বা যিয়েই নহওক, আমি যাক ভাল পাইছিলোঁ, তেওঁলোকে যেতিয়া আমাক ঠগে প্ৰতাৰণা কৰে, আমি প্ৰবঞ্চিত হওঁ, তেতিয়া আমাৰ জীৱনত জীয়াই থকাৰ আশাই নাইকিয়া হৈ পৰে। জীৱনৰ প্ৰতি আমি মোহ হেৰুৱাই পেলাওঁ। সেই কথাখিনিকে গীতা গ্ৰন্থত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে অতি মোহ দুখৰ কাৰণ, লোভে বান্দৰৰ দৰে নচুৱাই, কাম ক্ৰোধৰ কথা ক'বই নালাগে। এইবিলাক সকলো নৰকৰ দুৱাৰ। গতিকে এইবিলাকৰ পৰা তোমালোক আঁতৰি হোৱা, কাৰণ এইবিলাকে তোমালোকক বেয়া পথলৈ নিবই, জীৱনত কষ্ট দিবই, আৰু তাৰ বুলি তোমালোকক প্ৰবঞ্চনা কৰিব। আমি আনৰ প্ৰতি প্ৰেম ভাৱ আহিলে তেওঁক ভাল পাই পেলোৱাৰ পিছত প্ৰতাৰিত হওঁ, কিন্তু যদিহে আমি সেই ভাল পোৱাখিনি ট্ৰান্সফাৰ কৰি ভগৱানৰ প্ৰতি লৈ যোৱা হওঁ, তেতিয়া আমাৰ মনত যি প্ৰেম ভাৱ আহিব, সেই প্ৰেম হৈ পৰিব আনকণ্ডিশ্যনেল। তাৰ যি ভাল পোৱা হ'ব, সেই ভাল পোৱাই আমাক কেতিয়াও নঠগায়। ঠিক গোপীসকলৰ দৰে, ঠিক অৰ্জুনৰ দৰে, ঠিক যশোদাৰ দৰে আমি আমাৰ ভাল পোৱাবিলাক জমা কৰি যাব পাৰিম। ভগৱানৰ প্ৰতি প্ৰেম হ'লে তেওঁৰ ভাল পোৱা বিচাৰি আমি কেতিয়াও হাবাথুৰি খাব নালাগে। আমি তেওঁৰ ভক্ত হ'ব পাৰোঁ, সখা হ'ব পাৰোঁ, বন্ধু হ'ব পাৰোঁ, তেওঁ আমাৰ স্বামী হ'ব পাৰে। তেতিয়া তেওঁ নিজেই ভক্তবৎসল হৈ আমাৰ ওচৰলৈ তেওঁ দৌৰি আহিব। আমি আমাৰ প্ৰেম শক্তিৰ লগত ভগৱানৰ জ্ঞান, যি আধ্যাত্মিক জ্ঞান তেওঁ আমাক বিভিন্ন গ্ৰন্থৰ দ্বাৰাই দিছে বা গীতা গ্ৰন্থৰ দ্বাৰাই দিছে, সেই জ্ঞান যদি আমি ধাৰণ কৰোঁ, সেই জ্ঞান শক্তি আৰু প্ৰেম শক্তি একেলগ হৈ আমাক আমাৰ জীৱনবোৰ সম্পূৰ্ণ হোৱাত সহায় কৰিব। আমি জানো এতিয়া পৃথিৱীত দুৰ্জনৰ সন্তান, দুষ্ট লোকৰ অত্যাচাৰত নিমাখিত লোকসকল, নিৰপৰাধী লোকসকলে দিক বিদিক হেৰুৱাই পেলাইছে। শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থত ভগৱানে নিজেই কৈছে, যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি, অধৰ্মৰ উদ্ভৱ হয়, তেতিয়া সাধুসকলক ৰক্ষা কৰি দুৰ্জনক নাশ কৰিবৰ নিমিত্তে যুগে যুগে মই অৱতাৰ ধৰোঁ। এতিয়া কলিযুগৰ শেষ অৱস্থাত গোটেই পৃথিৱী ঘোৰ অন্ধকাৰত আছে। আমাক এতিয়া পোহৰ লাগে, আমাক জ্ঞান লাগে, আমাক শক্তি লাগে, আমাক সহায় লাগে। এই সময়ত আমি পৃথিৱীৰ মানৱ জাতিয়ে আৰ্তনাদ কৰি ফুৰিছে, আমি কাক বিচাৰি লওঁ, কাক আনো। এনে সময়তে প্ৰত্যেক বছৰতে কলিযুগৰ শেষত আজিৰ দিনটোত যেনেকৈ জন্মাষ্টমী পতা হৈছে, প্ৰত্যেক বছৰতে কলিযুগটোত জন্মাষ্টমী আহিয়ে আছে। যেতিয়ালৈকে কলিযুগ শেষ নহয়, জন্মাষ্টমী হৈ থাকিব। এই সময়ত ভগৱান আহিছে আমাক আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ মনত পেলাই দিবলৈ। তেওঁ কৈছে যে তোমালোকে চিন্তা নকৰিবা, মই আহিছোঁ, মই তোমালোকক ৰক্ষা কৰিম। কাৰণ
মই যেতিয়া আহিলোঁ তেতিয়া তোমালোকে আৰু কোনো চিন্তা কৰিব নালাগে। তোমালোকৰ ভাৱনাবোৰ বা সংকল্পবোৰ, মনৰ ভাৱ, তোমালোকৰ শব্দ বাক্য সকলোবিলাক তোমালোকে কি কৰা, মোৰ ভাৱনাৰ লগত একত্ৰিত কৰা, মোলৈ পঠিয়াই দিয়া। আজি আনন্দৰ উৎসৱ, তোমালোকে আনন্দ কৰা। জন্মাষ্টমী হৈছে আনন্দৰ উৎসৱ, গতিকে তোমালোকে আনন্দ কৰা আৰু তোমালোকৰ ভাৱনাবোৰ মই ধৰি লওঁ। তোমাৰ ভাৱনা, দৃষ্টি, বাক্য, কৰ্ম সকলোতে কি কৰিছে, যেতিয়া তোমালোকে মোৰ ছত্ৰছায়া অনুভৱ কৰিবা, তোমালোকৰ প্ৰতি মোৰ ভালপোৱা বৃদ্ধি হৈ যাব। আৰু যেতিয়াই ভালপোৱা বৃদ্ধি হৈ যাব, সেই ভালপোৱা কেতিয়াও আঁতৰি নাযায়। আনকণ্ডিশ্যনেল, ইয়াত কোনো কণ্ডিশ্যন নাই। সেয়েহে মই আপোনালোকক ক'ব খোজোঁ যে ভগৱানেই হৈছে আমাৰ পথ প্ৰদৰ্শক। তেওঁ আমাৰ গুণ, আমাৰ প্ৰেৰণাৰ উৎস। আজি জন্মাষ্টমীৰ দিনা এটা মহান দিনত আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁচোন। 3টা প্ৰতিজ্ঞা আমি সদায় ব্ৰহ্ম মুহূৰ্তত আৰু সন্ধিয়া আমি মনলৈ আওৰাওঁ। সেই 3টা প্ৰতিজ্ঞা হৈছে, মই ভগৱানৰ ছত্ৰছায়াত আছোঁ। আজিৰ পৰা মই প্ৰতিজ্ঞা কৰিছোঁ, আজিৰ পৰা মই ভগৱানৰ ছত্ৰছায়াত থাকিবলৈ লৈছোঁ। দ্বিতীয় প্ৰতিজ্ঞা হ'ল, মোৰ ক্ষেত্ৰত অতীতত যি হৈছিলে সি ভালৰ কাৰণে হৈছিলে, মোৰ কল্যাণৰ নিমিত্তে হৈছে। বৰ্তমান যি হৈছে কল্যাণৰ নিমিত্তে হৈছিল, আৰু বৰ্তমান যি হৈছে ভালৰ কাৰণে হৈছে, আৰু ভৱিষ্যত যি হ'ব সিও মোৰ কল্যাণৰ কাৰণেই হ'ব। তৃতীয়তে হ'ল, আজিৰ পৰা মই কৃষ্ণক স্মৰণ কৰিহে যিকোনো কৰ্ম আৰম্ভ কৰিম। সি আমাৰ দৈনন্দিন জীৱনতে হওক, মোৰ কৰ্মব্যস্ততাৰ মাজত বা মোৰ চাকৰিজীৱী সময়ত, যিকোনো সময়তে বা কৰ্মক্ষেত্ৰতে হওক, মই ভগৱানক স্মৰণ কৰিহে মোৰ কৰ্ম আৰম্ভ কৰিম। মই আপোনালোকক ক'ব খোজোঁ, আজিৰ পৰা যদি আমি এই প্ৰতিজ্ঞাকেইটা আমি মানি লৈ আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰোঁ, অলপ দিনৰ পিছত আপোনালোকে চাব আমাৰ জীৱনটো কেনেদৰে শ্ৰীকৃষ্ণই যেনেকৈ 16 কলা সম্পূৰ্ণ হৈ গোটেই বিশ্বক তেওঁ জ্ঞান দান দিছিল, আমাৰ জীৱনটো তেওঁৰ জীৱনৰ দৰেই সৰ্বাংগ সুন্দৰ হৈ পৰিব। ধন্যবাদ। ওম শান্তি।